আপোনাক বাৰু কিমান টকা লাগে বা আপুনি কিমান সম্পদ গঢ়িলে সুখী হ'ব? আপোনাৰ হাতত হয়তো ইয়াৰ উত্তৰ নাই। আপুনি চাগে ভবাও নাই কিয় ইমান টকা লাগে বা কিহৰ বাবে আপুনি অবৈধভাৱে ধন ঘটিছে। আপুনি কৰা আজি এই দুৰ্নীতিবোৰৰ বাবেই আপুনি নিজে থকা সমাজখনতো ঘূণি ধৰিবলৈ ধৰিছে, য'ত আপুনি আছে আৰু আছে আপোনাৰ আপোনজন। ৰাস্তাৰ দলংখন বনাওঁতে যেতিয়া নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰে বা ৰড চিমেণ্ট পৰিমাণতকৈ কমকৈ দিয়ে আৰু আপুনিতো তাত নেদেখাৰ ভাও ধৰি কমিশ্যনৰ বিনিময়ত ঠিকাদাৰৰ বিল পাছ কৰে, তেতিয়া চাগে আপুনি এবাৰৰ বাবেও নাভাবে সেইখন দলঙেৰে হয়তো আপুনিও পাৰ হ'ব, আপোনাৰ আপোনজনো পাৰ হৈ যাব আৰু আপুনি হয়তো পাৰ হৈ থাকোঁতে দলংখন ভাঙি পৰিব পাৰে। ইন্সপেক্টৰ এজনে যেতিয়া ফাৰ্মাচীবোৰত ঔষধৰ ভেৰিফিকেশ্যন কৰিবলৈ যায়, তেতিয়া বিভিন্ন সময়ত ২ নম্বৰী বা ভেজাল ঔষধ তেওঁলোকে পায়। কিন্তু কমিশ্যন লৈ ফাৰ্মাচিষ্টবোৰক সেই ভেজাল ঔষধবোৰ বিক্ৰী কৰিবলৈ এৰি দিয়াহে। তেতিয়া তেওঁলোকে হয়তো এক মুহূৰ্তৰ কাৰণেও নাভাবে যে ফাৰ্মাচিষ্টজনে যেতিয়া ঔষধবোৰ বিক্ৰী কৰিব তেতিয়া কাষ্টমাৰক নুসুধে আপুনি বাৰু ড্ৰাগ ইন্সপেক্টৰজন নেকি, নে আপোনাৰ ল'ৰা ছোৱালী ড্ৰাগ ইন্সপেক্টৰৰ পুতেক বা আপোনাৰ স্ত্ৰী ড্ৰাগ ইন্সপেক্টৰৰ ঘৈণীয়েক। আপোনাৰ আপোনজনেও সেই ঔষধ খাব, তেওঁলোকেও বেমাৰত পৰিব, তেওঁলোকেও মৰিব, তেতিয়া আপুনি কাক দোষ দিব? লাইচেন্স নোহোৱা গাড়ীৰ ড্ৰাইভাৰজনক যেতিয়া পইচা লৈ ট্ৰেফিক পুলিচজনে পাৰ হৈ যাবলৈ দিয়ে, তেতিয়াতো তেওঁ নাভাবে যে সেইজন ড্ৰাইভাৰে ৰাস্তাত তেওঁৰ কোনোবা আপোনজনক খুন্দিয়াই থৈ যাব পাৰে আৰু সেই আপোনজন তেওঁৰ নিজৰ ল'ৰা ছোৱালীও হ'ব পাৰে। কথাবোৰ অলপ গভীৰভাৱে ভাবি চাবৰ হ'ল। আৰু কিমান দিন এনেকৈ চলিব? আজি যিটো অফিচত বহি আপুনি পেঞ্চন পোৱা বৃদ্ধ শিক্ষকজনক লটি ঘটি কৰিছে, দুদিন পিছত আপুনিও পেঞ্চন পাব আৰু আপোনাৰো অৱস্থা কিন্তু তেনেকুৱাই হ'ব। আপুনি হয়তো এই কামবোৰ স্ত্ৰী পুত্ৰ কন্যাক সুখ দিবৰ বাবেই কৰিছে, কিন্তু এইবোৰে জানো স্থায়ী সুখ দিব পাৰিব? আৰু এবাৰ ভাবি চাওকচোন, আপোনাৰ ল'ৰা ছোৱালীক যেতিয়া তেওঁলোকৰ স্কুলত তেওঁলোকৰ সহপাঠীয়ে ঘোষখোৰৰ পুতেক জীয়েক বুলি হাঁহিব, আপোনাৰ কেনে লাগিব? আৰু যদি ৰাকেশ পালৰ দৰে জেলৰ ভাত খাবলগীয়া হয়, তেতিয়াতো আপোনাৰ সমস্ত বেআইনী উপাৰ্জন আৰু সন্মান পানীত মিহলি হৈ উটি যাব। তেতিয়া আপুনি কাক দোষ দিব? আপুনি অলপ আপোনাৰ চাৰিওপিনে থকা মানুহবোৰলৈ চকু ফিৰাই চাওকচোন। অনুভৱ কৰিব পাৰিব আপুনি সোমাই গৈছে এক বিশাল কৃষ্ণ গহ্বৰত, য'ৰ পৰা হয়তো উভতি অহাৰ কোনো উপায় নাই। আপোনাৰ ল'ৰা ছোৱালী স্বভাৱ চৰিত্ৰ ঘোষ নোখোৱা মানুহৰ ল'ৰা ছোৱালীৰ স্বভাৱ চৰিত্ৰৰ সৈতে ৰিজাই চাওকচোন। অনুভৱ কৰিব এক বিশাল পাৰ্থক্য, তেওঁলোকৰ আত্মবিশ্বাস আৰু আপোনাৰ ল'ৰা ছোৱালীৰ আত্মবিশ্বাস। সেইবোৰ জানো আপোনাক একো শিকনি নিদিব? ভগৱান আছেনে নাই মই নাজানো, কিন্তু এটা কথা অভিজ্ঞতাৰ পৰা কৈছোঁ, দুৰ্নীতিৰ টকা যেনেকৈ আহে তেনেকৈ গুচি যায়, হয়তো বেমাৰত অথবা কোৰ্ট কাছাৰীৰ পিছে পিছে দৌৰি ফুৰোতে। যি মন্ত্ৰী বা অফিচাৰৰ নিৰ্দেশত বা ছত্ৰছায়াত থাকি আপুনি দুৰ্নীতিৰ বজাৰ মেলিছে, বিপদৰ সময়ত কিন্তু তেওঁলোক আপোনাৰ কাষত নাথাকে বা আপোনজনো হয়তো আপোনাৰ পৰা বহু দূৰত গুচি যাব। থাকিব কেৱল হৃদয়হীন অট্টালিকাৰ দেৱাল।